সপৰিয়া উষ্ম আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো সকলোৱে থিয় হৈ হাত সপৰিয়া উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনাইছো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জেপি নাড্ডা দিলীপ শইকীয়া আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া আমাৰ মাজত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়া জিলা সভাপতি সুনীল বসুমতাৰী ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট সন্মানীয় বিধায়কসকল ইএম সকল MCLA সকল আমাৰ দলৰ ৰাজ্যিক কাৰ্যকৰ্তা বিষয়ববীয়াসকল দৰং ওদালগুৰি জিলাৰ বিশেষকৈ ওদালগুৰি জিলাৰ বিভিন্ন বুথৰ পৰা অহা আমাৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আইসকল দেউতাসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ ওদালগুৰি জিলাত 10টা মণ্ডল আছে 841টা বুথ আছে 212টা শক্তি কেন্দ্ৰ আছে আৰু আমাৰ মৰ্চাসমূহ আছে এই গোটেইবিলাক হিচাপ কৰি আজি আমাৰ প্ৰত্যেকটো বুথৰ পৰা 6জনকৈ কাৰ্যকৰ্তা আহিছে আৰু আমি এখন বিশাল কাৰ্যকৰ্তা সন্মিলন ইয়াত আয়োজন কৰিছো আপোনালোকৰ উৎসাহ আৰু আপোনালোকৰ যি আনন্দ তাক দেখি মই নিশ্চিত যে এইবাৰ বিটিআৰৰ ইলেকশ্যনত বিজেপিয়ে বৃহৎ সফলতা লাভ কৰিব তাত কোনো সন্দেহ নাই আমি জিকিম নে নাই ৰেডি আছে নে নাই আপোনালোক পুৰা ৰেডি ইলেকশ্যন খেলিব লাগে না নাই বিজেপিয়ে সঁচা কথা কওক লাগে নে নাই নালাগে নেকি কোনে কোনে বিচাৰে যে বিজেপিয়ে ইলেকশ্যন খেলিব লাগে সবকে লাগে একদম এনে কৈছে না এনে উঠিবই এফালে সবে উঠিব কিন্তু আজি এটা কথা ৰেকৰ্ড কৰক আপোনালোকে কৈছে উঠিব লাগে আমি উঠিম লগত কিন্তু জিকিবও লাগিব জিকিম না নিজিকিম মোৰ বিশ্বাস যে আজি আমাৰ যি উৎসাহ এই উৎসাহেৰে আমি ওদালগুৰি জিলাত বিজেপিয়ে এক বৃহৎ সফলতা লাভ কৰিম তাত কাৰো সন্দেহ নাই মই আপোনালোকক আগতীয়াকৈ অভিনন্দন জনাইছো এইবাৰ নিৰ্বাচনত আমি বৃহৎ বিজয় লাভ কৰিম শ্ৰদ্ধাৰ ৰাইজ আমাৰ ইয়াতে 10টা সমষ্টি আছে পাঁচনৈ চেৰফাং ৰৌতা ধনচিৰি ভৈৰৱকুণ্ড হৰিচিঙা ননৈ চাৰফাং খৈৰাবাৰী মুদৈবাৰী খালিংদুৱাৰ কোনটোত হাৰিম এই 10টাৰ কোনটোত হাৰিম এটাতো নাহাৰো 10টাত জিকিম দিলীপ 10টাতে জিকিব একদম জোচ আছে সঁচাই পুৰা 10টাতে কেণ্ডিডেট দিম নে 8টাত দিম 10টাত কেণ্ডিডেট দিম নে 7টাত দিম পুৰা 10টাত দিব লাগিব বাপৰে
কিমানটা 10টা ঠিক আছে এতিয়া আজিৰ মিটিঙৰ পিছত মই আজি এই মাহ জুলাই হলনে আগষ্টৰ 10 তাৰিখৰ ভিতৰত মই প্ৰত্যেকটো MCL এৰ সমষ্টিত যাম হ'ব আৰু তাতে আজি যোন যোন মিটিঙত আহিব পৰা নাই সিদিনাখন আমি সকলোকে মাতিম হ'ব আৰু সেই মিটিং হ'ব বিজয় সংকল্প আজি হৈছে কাৰ্যকৰ্তা সন্মিলন আৰু সিদিনাখন আমি পাতিম বিজয় সংকল্প সমাবেশ শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ বাবে এটা ঐতিহাসিক দিন ভাৰতীয় জনতা পাৰ্টিয়ে যোৱাবাৰো আমি বিজেপিয়ে বিটিএডিৰ ইলেকশ্যনৰ নিৰ্বাচন অকলে খেলিছিলোঁ ওদালগুৰিত আমি খুব ভাল ফলাফল কৰিছিলোঁ কিন্তু কেইটামান সমষ্টিত আমি 1000-1500 ভোটত হাৰিবলগীয়া হৈছিল যেতিয়া কোনোবা এটা ইলেকশ্যনত কম ভোটত কোনোবা হাৰে তেতিয়া আমি বুজি পাব লাগিব যে তাত আমাৰ ভোটবিলাক শক্তিশালী নাছিলে কৰবাত নহয় কৰবাত আমাৰ ভোট নিষ্ক্ৰিয় আছিলে ইলেকশ্যনৰ দিনা আমাৰ ভোটাৰখিনি আমি উলিয়াব নোৱাৰিলোঁ নহলে আমাৰ ভোটাৰখিনিক কোনোবাই বিপথে পৰিচালিত কৰিলে সেই কাৰণে এইবাৰ আমি আটাইতকৈ বেছি জোৰ দিব লাগিব যাতে আমাৰ ভোটবিলাক শক্তিশালী হৈ থাকে সকলো বুথতে যাতে আমাৰ সংগঠন থাকে মই ইয়াত উপস্থিত সকলো বুথ সভাপতিক অনুৰোধ কৰিম হাতখন দাঙি দিয়কচোন বুথ সভাপতিসকল राजू जी सारे बूथ अध्यक्ष आए हैं बहुत बढ़िया सबके लिए ताली एक बार एतिया मैं बूथ सभापति सकलक दुटा दायित्व दिम प्रथमते आपनालोके सकलो बूथ सभापतिये 8 आमार बूथ आछे 841 ए 841टा बूथर सभापतिये এটা 21 জনৰ যি আমাৰ তালিকা আছে তাক ফোন নম্বৰে সৈতে লিখি মুক দিব লাগিব পাৰিবনে নাই যাৰ ফোন নম্বৰ নাই নালাগে নাম আৰু ফোন নম্বৰ সকলো বুথৰ সভাপতিয়ে অহা 15 দিন মই এদিন দুদিন দিয়া নাই লম্বা সময় দিছো 15 দিনৰ ভিতৰত সকলো বুথ সভাপতিয়ে নিজৰ বুথৰ 21 জন সদস্য তালিকা মুক দিব লাগিব আমি পাৰিম না নোৱাৰিম পাৰিম 100% পাৰিম তাৰ পিছত এই নিৰ্বাচনৰ সুযোগ লৈ আমি সকলোৱে আমাৰ বুথত এটা যুৱ বাহিনী গঠন কৰিম পাৰিম না নাই যুৱ বাহিনী গঠন কৰিব পাৰিম আৰু এই যুৱ বাহিনীৰ লিষ্টখন আৰু বুথৰ 21 জনৰ লিষ্টখন এই দুইখন লিষ্ট মই আপোনালোকৰ পৰা নিজে লম আৰু আমি চেষ্টা কৰিম যাতে ইলেকশ্যনলৈকে আমাৰ বুথখিনিক আমি শক্তিশালী কৰি ৰাখিম এইবাৰ যাতে আমি কম ভোটত নাহাৰো বেছি ভোটত হাৰিলে আফসোস নাথাকে কিন্তু যোৱাবাৰ ওদালগুৰি জিলাত 3টাকৈ সিট আমি কম ভোটত হাৰি গৈছিলো না নাই তেতিয়া আফসোস লাগে যদি বেছি ভোটত হাৰিলো তেতিয়া গম পালো যে আমাৰ ইয়াত সমৰ্থন নাই কিন্তু তেতিয়া বেয়া লাগে যে আমি গৈ একেবাৰে ওচৰ পাইছিলোই কিন্তু 1500 ভোটৰ কাৰণে আমি জিকিব নোৱাৰিলো তাৰ মানে সংগঠনত কৰবাত নহয় কৰবাত কিবা এটা দুৰ্বলতা আছিল আজি আমি নিশ্চিত আৰু আজিয়ে মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো যে বিজেপিয়ে বিটিএডিত ইলেকশ্যন খেলিব
তাত কোনো সন্দেহ নাই আমি ইলেকশ্যন খেলিমেই আৰু ইলেকশ্যন আমি কিহৰ কাৰণে খেলিম এটাই আমাৰ উদ্দেশ্য যোৱা 5 বছৰত যেনেকে বিটিএডিত শান্তি আছিলে তেনেকে অহা 5 বছৰ আৰু অনন্ত কাললৈ বিটিএডিত শান্তি সম্প্ৰীতি থাকিব লাগিব এই হৈছে আমাৰ উদ্দেশ্য শান্তি সম্প্ৰীতিৰ লগে লগে বিটিআৰৰ উন্নতি হ'ব লাগিব বিটিআৰৰ প্ৰগতি হ'ব লাগিব আৰু বিটিআৰে ডাবল ইঞ্জিন চৰকাৰৰ সুবিধা পাব লাগিব মোদীজীৰ চৰকাৰৰ সুবিধা পাব লাগিব আৰু দিছপুৰৰ বিজেপি চৰকাৰৰ সুবিধা পাব লাগিব আমাৰ বিটিআৰত সম্ভাৱনা আছে আমি আগুৱাই যাব পাৰো আৰু যোৱা অতীত পাহৰি আমি এটা নতুন ভৱিষ্যত নিৰ্মাণ কৰিব পাৰো মোৰ কাৰ্যকৰ্তা সকললৈ অনুৰোধ এই বিটিআৰৰ নিৰ্বাচন আমি ক্ষমতাৰ কাৰণে খেলিব খোজা নাই ক্ষমতা আহে ক্ষমতা যায় কিন্তু এই বিটিআৰৰ ইলেকশ্যন আমি বিটিআৰৰ এক নতুন ভৱিষ্যত ৰচনা কৰিবৰ বাবে আমি বিটিআৰৰ ইলেকশ্যন খেলিব খুজিছো আমি বিটিআৰত শান্তি আনিম চিৰস্থায়ী শান্তি আনিম শান্তিৰ লগত প্ৰগতি আৰু সমৃদ্ধিৰ আমি এখন নতুন বিটিআৰ নিৰ্মাণ কৰিম শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে আমাৰ অসমখনত দেখিছে কোনখন অসম আছিলে কংগ্ৰেছৰ দিনত আজি মাত্ৰ 10 বছৰৰ ভিতৰত সেই অসমখনৰ কি ধৰণে পৰিৱৰ্তন হ'ল অসমৰ আকাশত অন্ধকাৰৰ কলীয়া ডাৱৰ আছিলে আজি অন্ধকাৰবোৰ আঁতৰি গ'ল সূৰুজৰ পোহৰ আহিল চাৰিওফালে কাৰ্বি আলঙৰ পৰা বিটিআৰলৈ কোকৰাঝাৰৰ পৰা ধুবুৰীলৈ শদিয়াৰ পৰা ডিব্ৰুগড় তিনচুকীয়ালৈ আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে উন্নয়নৰ এক নতুন বুনিয়াদ নিৰ্মাণ হ'ল শান্তিৰ এখন নতুন অসম নিৰ্মাণ হ'ল যিখন অসমত কংগ্ৰেছৰ দিনত এটা অংগনবাদী চাকৰিৰ কাৰণে 5 লাখ টকা ঘোষ দিব লাগিছিল আজি সেইখন অসমত 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে কোনেও তামোল এখনো খোৱাবলগীয়া হোৱা নাই আজি আমি নতুন অসম নিৰ্মাণ কৰিছো আজি যিখন অসমত কোনেও কল্পনা কৰিব পৰা নাছিল যে এখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব প্ৰতিখন জিলাতে মেডিকেল কলেজ নিৰ্মাণৰ সপোন হ'ব আৰু চাৰিওফালে উন্নয়নে এক নতুন দিগন্তৰ নিৰ্মাণ কৰিব কোনেও আশাও কৰা নাছিল কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত ভাৰতৰ ভিতৰতে এখন শক্তিশালী বিকশিত আৰু সুৰক্ষিত ৰাজ্যলৈ ৰূপান্তৰ কৰিছো মোৰ মনৰ আশা অসম যেনেকৈ আগবাঢ়িছে বিটিআৰো তেনেকৈ আগবাঢ়িব লাগিব তাতকৈ বেছি আগবাঢ়িব লাগিব আৰু সেইবাবে বিটিআৰৰ বিকাশ বিটিআৰৰ সুৰক্ষা আৰু বিটিআৰৰ ৰাইজৰ অধিকাৰৰ বাবে আমি আজি বিটিআৰত নিৰ্বাচনত যোগদান কৰিম নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আমাৰ উদ্দেশ্য ক্ষমতা নহয় আমাৰ উদ্দেশ্য হ'ল বিটিআৰৰ নিবনুৱা ডেকা লৰাইও চৰকাৰী চাকৰি পাব লাগে
কৰ্ম সংস্থাপনৰ সুবিধা পাব লাগে অসমৰ প্ৰত্যেকখন জিলাৰ দৰে বিটিআৰতো ৰাস্তা ঘাটৰ নিৰ্মাণ হ'ব লাগে বিটিআৰতো স্কুল কলেজৰ নিৰ্মাণ হ'ব লাগে আৰু বিটিআৰৰ ৰাইজৰো সমস্যাৰ সমাধান হ'ব লাগে আজি ৰাতিপুৱা দিলীপ শইকীয়া আৰু মই ওদালগুৰিলৈ আহিছিলো আপোনালোকক লগ পাম তাৰ আগতে জিলা উপায়ুক্তৰ লগত আমি বহিছিলো যোৱাবাৰ যেতিয়া অৰুণোদয় আঁচনি আমি ওদালগুৰিত ঘোষণা কৰিছিলো ওদালগুৰিৰ ৰাইজক দিছিলো আমি সৰ্বমুঠ 58,000 পৰিয়ালক 58,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিছিলো আজি আমি ৰাতিপুৱা সিদ্ধান্ত লৈছো যে আগষ্ট মাহৰ ভিতৰত আমি ওদালগুৰি জিলাত 58,000 নহয় 1,20,000 লোকক আমি অৰুণোদয় আঁচনি দিম 58,000 জাগাত 1,20,000 পৰিয়াল বুথত আমি হিতাধিকাৰী নিৰ্বাচন কৰিম আৰু কোনোবা যদি বাদ পৰি যায় আমি তেওঁলোকক বিশেষভাৱে অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম যাতে কোনো দুখীয়া মানুহ এই আঁচনিৰ পৰা বাদ পৰি যাব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমি সমগ্ৰ অসমতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আজি আমি প্ৰস্তুত কৰিছো যে আগষ্ট মাহৰ পৰা আমি এই আঁচনিৰ ধন আমাৰ মহিলাসকলক আমি দিয়া আৰম্ভ কৰিম ৰাতিপুৱা ডিচিৰ অফিচত আমি বহিছিলো যে আমি ওদালগুৰি জিলাত কিমান মহিলাক আমি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি যোগান ধৰিম আপোনালোকে আচৰিত হ'ব ওদালগুৰি জিলাৰ 1.5 লাখ মহিলাই এই মহিলা উদ্যমিতা আঁচনি লাভ কৰিব আজি তাৰ আমি ৰাতিপুৱা মিটিং কৰি সিদ্ধান্ত লৈছো আমাৰ ওদালগুৰি জিলাৰ 24খন চাহ বাগিচা আছে এই চাহ বাগিচাৰ শ্ৰমিকসকলৰ প্ৰত্যেকজনে যাতে এটিকলি দুটিপাত আঁচনি পাব পাৰে আমাৰ ওদালগুৰি জিলাত আমাৰ ডেকা ল'ৰা 3,000 ডেকা ল'ৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ অধীনত উপকৃত হ'ব তাৰ আজি আমি ৰাতিপুৱা আলোচনা কৰিছো অৰ্থাৎ ৰাজ্য চৰকাৰে আজি আমাৰ সমগ্ৰ অসমতে যিসমূহ আঁচনি ৰূপায়ণ কৰিছে তাৰ ফলাফল যাতে আমাৰ বিটিআৰৰ ৰাইজে পাব পাৰে তাৰ বাবে মই ব্যক্তিগতভাৱে অহা 5 দিনত ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং আৰু কোকৰাঝাৰলৈ নিজে যাম যাতে বিটিআৰৰ কোনো লোক আমাৰ আঁচনিৰ পৰা বঞ্চিত হ'ব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ বাবে এটা আনন্দৰ বাতৰি যে যেতিয়াৰে পৰা বিজেপি দলে অসমত আৰু কেন্দ্ৰত আমাৰ চৰকাৰ গঠন কৰিছে তাৰ পিছৰে পৰা বিটিআৰত স্পষ্টভাৱে শান্তি আহিছে কিন্তু মানুহৰ মনত এতিয়াও কিছুমান দুখ আছে ৰাতিপুৱা মোক ওদালগুৰি সাৰ্কিট হাউচত ইয়াৰ স্থানীয় লোকে লগ কৰিছে আৰু মোক কৈছে যে স্যাৰ আমি এইখন বিটিআৰতে ডাঙৰ হৈছো মাটিৰ অধিকাৰ পাব আমি যোগ্য হয় নে নহয় মুখ্যমন্ত্ৰী হিচাপে মই নিশ্চিতভাৱে ক'ব পাৰো
যে আমাৰ প্ৰতিগৰাকী খিলঞ্জীয়া লোক বিটিআৰত মাটিৰ অধিকাৰ পাব লাগে আৰু আপোনালোক তাৰ বাবে প্ৰত্যেকেই একোজন দাবীদাৰ ইয়াত কোনো সন্দেহ থাকিব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আমাৰ শান্তি আহিলে যোৱা 5 বছৰত আমি শান্তিৰ ভেটি নিৰ্মাণ কৰিলো অহা 5 বছৰত আমি আমাৰ ন্যূনতম অধিকাৰ এই ন্যূনতম অধিকাৰখিনি যাতে আমি পাওঁ তাৰ বাবে আমি কাম কৰিম এজন ব্যক্তিক মাটিৰ অধিকাৰৰ প্ৰয়োজন এজন ব্যক্তিক অন্তত বিশুদ্ধ খোৱা পানী মানুহজনৰ অধিকাৰ এখন ভাল স্কুল মানুহজনৰ অধিকাৰ এটা ভাল ৰাস্তা মানুহজনৰ অধিকাৰ আৰু প্ৰতিটো চৰকাৰী আঁচনি বৈষম্যমূলকভাৱে পোৱা আমাৰ ৰাইজৰ অধিকাৰ আজি যদি সকলো স্থানতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাব পাৰে তেতিয়াহলে বিটিআৰৰো প্ৰত্যেকজন দুখীয়া মানুহে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পাব পাৰে সেয়া বিটিআৰৰ ৰাইজৰ অধিকাৰ শ্ৰদ্ধাৰ ৰাইজ আমি বহুত ডাঙৰ একো বিচৰা নাই আমি এনেকুৱা কথা বিচৰা নাই যিয়ে আমাৰ মাজত থকা শান্তি আৰু আমাৰ মাজত থকা সম্প্ৰীতিক আঘাত কৰিব পাৰে আমি মাত্ৰ বিচাৰিছো শান্তি আৰু ন্যূনতম অধিকাৰ আৰু যেতিয়া বিটিআৰত প্ৰতিজন লোকে শান্তিত থাকিব পাৰিব আৰু ন্যূনতম অধিকাৰ পাব বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব তাক মই বিশ্বাস কৰোঁ শ্ৰদ্ধাৰ ৰাইজ যোৱা 5টা বছৰ বিটিআৰৰ শান্তি আৰু বিটিআৰৰ পৰিৱৰ্তনৰ বাবে মুখ্যমন্ত্ৰী হিচাপে যিমান কৰিব লাগে আমি সিমানখিনি কৰিবৰ বাবে চেষ্টা কৰিছিলোঁ কেতিয়াবা বিটিআৰৰ ৰাস্তা বনাব লাগে বিটিআৰৰ পুঁজি নাই ৰাজ্য চৰকাৰে গুডউইল পেকেজ দিছে এবাৰ নহয় দুবাৰ 500 কোটি টকাৰ আজি আমি ৰাস্তা মঞ্জুৰ কৰিছো বিটিআৰত উন্নতি হোৱা নাই কোকৰাঝাৰত আমি মেডিকেল কলেজ কৰিছো তামুলপুৰত আমি মেডিকেল কলেজ কৰিছো আৰু ওদালগুৰিতো মেডিকেল কলেজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছো আজি বিটিআৰত আমাৰ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত বড়োলেণ্ড ইউনিভাৰ্চিটি নিৰ্মাণ হৈছে আৰু তাৰ লগে লগে কোকৰাঝাৰতো ইউনিভাৰ্চিটি আৰু ওদালগুৰিতো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছ নিৰ্মাণৰ আমি সিদ্ধান্ত লৈছো ভূটানৰ চৰকাৰৰ লগত কথা পাতিছো যাতে ভূটানৰ পানী ওদালগুৰি বাক্সা আৰু তামুলপুৰৰ ৰাইজে পাব পাৰে আৰু ইলেক্ট্ৰিচিটি নোহোৱাকৈ আমি যাতে খোৱা পানী পাব পাৰো বিটিআৰত আজি কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তা অসম মালা আঁচনিৰে আমি নিৰ্মাণ কৰিছো আৰু ডাঙৰ ডাঙৰ দলং পাগলা দিয়াৰ দৰে নদীৰ ওপৰত এখন নহয় দুখনকৈ দলং ৰাজ্য চৰকাৰৰ পুঁজিৰে নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিটিআৰলৈ আহিছে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া বিটিআৰলৈ আহিছে আৰু বিটিআৰৰ নিৰ্মাণৰ বাবে আমাৰ বিটিআৰ চুক্তি অনুসৰি আমি 2000 কোটি টকাৰ পেকেজ আমি মঞ্জুৰ কৰিছো আজি বিটিআৰত পৰিৱৰ্তন হৈছে কিন্তু এই পৰিৱৰ্তনৰ মূল তত্ত্ব এটাই যে এই পৰিৱৰ্তনে
প্ৰত্যেকখন গাঁও আৰু প্ৰত্যেকজন মানুহৰ জীৱনত স্পৰ্শ কৰিব লাগিব। এই হৈছে আমাৰ লক্ষ্য। শ্ৰদ্ধাৰ ৰাইজ, বিজেপিৰ প্ৰতিশ্ৰুতি হ'ব যে বিটিআৰৰ উন্নয়ন আৰু অসমৰ উন্নয়নে প্ৰতিখন গাঁও আৰু প্ৰতিজন ব্যক্তিৰ জীৱনক স্পৰ্শ কৰিব আৰু আমি বিটিআৰত উন্নয়নৰ এক নতুন ইতিহাস আমি ৰচনা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, বিটিআৰৰ নিৰ্বাচন আৰু বহুতো ৰাজনৈতিক দলে খেলিব। আমাৰ কাৰো লগত শত্ৰুতা নাই। কংগ্ৰেছক বাদ দি আমি কোনো ৰাজনৈতিক দলৰ লগতে আমাৰ শত্ৰুতা নাই। আমি মাত্ৰ এটাই স্বাৰ্থ যে বিটিআৰৰ উন্নয়ন আৰু বিটিআৰৰ বিকাশে প্ৰতিটো জনগোষ্ঠী আৰু প্ৰতিজন ৰাইজক স্পৰ্শ কৰিব লাগে। এই হৈছে আমাৰ সিদ্ধান্ত আৰু সেই কাৰণে আমি ৰাইজৰ বাবে বিটিআৰত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছো। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, এটা কথা মনত ৰাখিব যে আমি কাৰো বিৰুদ্ধে ইলেকশ্যন উঠা নাই। বোলে কাৰ লগত ইলেকশ্যন উঠিছা? আমি কাৰো লগত ইলেকশ্যন উঠা নাই। আমি বিটিআৰৰ উন্নতিৰ বাবে ইলেকশ্যন উঠিছো। আপোনাৰ অপোনেণ্ট কোন? আপোনাৰ প্ৰতিদ্বন্দ্বী কোন? আমাৰ কোনো প্ৰতিদ্বন্দ্বীৰ নাম আমি নাজানো। আমি মাত্ৰ এটাই জানো যে বিটিআৰত সৰ্বস্তৰত বিকাশ হ'ব লাগে আৰু তাৰ কাৰণে বিজেপিক ৰাইজে ভোট দিব লাগে। আমি কাৰো বিৰুদ্ধে নহয়। আমি সকলোৰে লগত আছো। কিন্তু আমি এটা কথাই এইবাৰ নিশ্চিত কৰিব খোজো যে আমি যোৱা 5 বছৰত শান্তি আনিলো আৰু এই বছৰত আমি বিকাশৰ গংগা আমি বিটিআৰলৈ নমাই আনিম। এই আমাৰ লক্ষ্য আৰু এই হৈছে আমাৰ উদ্দেশ্য। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্য চৰকাৰৰ যিবিলাক আঁচনি আছে, অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, এই গোটেইবোৰ আঁচনি আমি যেতিয়া বিটিআৰলৈ আনো, আমি বিটিআৰৰ এটকাও খৰচ নকৰোঁ। আমি ৰাজ্য চৰকাৰৰ পুঁজিৰে বিটিআৰৰ দৰিদ্ৰ জনতাক আমি সেৱা কৰিবৰ বাবে প্ৰচেষ্টা কৰোঁ। কিন্তু আমাৰ প্ৰচেষ্টাৰ লগত যদি দিল্লী, দিছপুৰ আৰু কোকৰাঝাৰ তিনিটা যদি যোগ হৈ যায়, আপোনালোকে নিজেই চিন্তা কৰক বিটিআৰত কিমান গতিত উন্নতি হ'ব পাৰে, প্ৰগতি হ'ব পাৰে, বিকাশ হ'ব পাৰে। যোৱা কেইবাটামান বছৰত বিটিআৰত আমি বিধায়ক পাইছো, বিটিআৰত আমি সংসদ পাইছো, বিটিআৰত আমি MCLA পাইছো। কিন্তু আমি যিমান পাব লাগে তাতকৈ আমি কম পাই আছো। এইবাৰ আমাৰ লক্ষ্য হ'ব যে আমি বিটিআৰৰ নীতি আৰু বিটিআৰ পৰিচালনাত বিজেপিয়ে যাতে এক যোগ্য আৰু শক্তিশালীভাৱে ভূমিকা ল'ব পাৰে, তাৰ বাবে আমি এইবাৰ বিজেপিক আটাইতকৈ বেছি সিটত জিকাই আমি পঠিয়াব লাগিব। পাৰিম নে নাই? পাৰিম নে নাই আমি? শ্ৰদ্ধাৰ ৰাইজ, কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰশ্ন সুধিব যে আপোনালোকে অমুকৰ লগত আছে নে নাই, তমুকৰ লগত আছে নে নাই। আপোনালোকক বিভিন্ন প্ৰশ্ন সুধিব। আপোনালোকৰ উত্তৰ এটাই, আমি বিটিআৰৰ ৰাইজৰ লগত আছো
আৰু বিটিআৰৰ উন্নয়নৰ বাবে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো আৰু বিটিআৰৰ কল্যাণৰ কাৰণে বিটিআৰৰ ভৱিষ্যতৰ কাৰণে আমি সকলোৱে মিলি কাম কৰিম আমাৰ কোনো শত্ৰু নাই আমাৰ কোনো শত্ৰু নাই আমাৰ সকলো বন্ধু মাত্ৰ আমাৰ লক্ষ্য এটাই এইখন বিটিআৰত কোনো মানুহে যাতে নাভাবে যে মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক সকলো মানুহে ভাবিব লাগিব যে মই প্ৰথম শ্ৰেণীৰ নাগৰিক আৰু সেয়ে হৈছে আমাৰ উদ্দেশ্য শ্ৰদ্ধাৰ ৰাইজ আজি পৰিৱেশ সলনি হৈছে 5 বছৰ আগৰ বিটিআৰৰ পৰিৱৰ্তন হৈছে এসময়ত বিটিআৰত আমি নিৰাপত্তাহীনতাত ভোগ কৰিছিলোঁ আজি সেই পৰিৱেশ নাই যোৱা 5 বছৰত ইউপিপিএল বিজেপিৰ চৰকাৰৰ সময়ছোৱাত নিশ্চিতভাৱে বিটিআৰত শান্তি আহিছে আমি তাক কেতিয়াও না কৰাৰ আমাৰ কোনো লক্ষ্য নহয় কিন্তু শান্তিৰ লগে লগে আমি আমাৰ ন্যূনতম অধিকাৰো পাব লাগিব আৰু এই যুঁজ হৈছে যে বিটিআৰৰ যাতে প্ৰতিগৰাকী ব্যক্তিয়ে শান্তিত থাকিব পাৰে চৰকাৰী আঁচনিৰ সুবিধা ল'ব পাৰে প্ৰত্যেকজন ডেকা ল'ৰাই এটা যাতে উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব পাৰে আৰু সেই কাৰণেই এই নিৰ্বাচন এক গুৰুত্বপূৰ্ণ নিৰ্বাচন হ'ব মই আপোনালোকক অনুৰোধ কৰিম যে নিজৰ নিজৰ বুথত আমি কেনেকৈ জিকিব পাৰো কোন ভোটাৰ আছে কাৰ ওচৰত আমি যাব লাগিব আৰু কাক আমি মৰম আৰু স্নেহৰ এনাজৰীৰে বান্ধিব লাগিব এই গোটেই দায়িত্ব আপোনালোকৰ আৰু আপোনালোকে যদি একেলগে সমন্বিতভাৱে কাম কৰে আমি নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰিম তাত মোৰ কোনো সন্দেহ নাই মাত্ৰ মই আপোনালোকক অনুৰোধ কৰিম যে এইকেইটা দিন আপোনালোকে দলটোক দিয়ক এইকেইটা দিন আপোনালোকে বিজেপিক দিয়ক আৰু বিটিআৰত যদি আমি ভাল ফলাফল দেখুৱাব পাৰো 2026 চনতো অসমত বিজেপিৰ চৰকাৰ তৃতীয়বাৰৰ বাবে আহিব সেয়াও লগে লগে নিশ্চিত হৈ যাব এই ইলেকশ্যন অকল মাত্ৰ আপোনালোকে বিটিআৰৰ বাবে খেলা নাই আমি গোটেই অসমতে এই নিৰ্বাচনৰ জৰিয়তে আৰু এটা বাৰ্তা দিম যে এইবাৰো তৃতীয়বাৰৰ বাবেও অসমত বিজেপিৰ চৰকাৰ আহিব তাত কোনো সন্দেহ নাই শ্ৰদ্ধা ৰাইজ আমাৰ কংগ্ৰেছ দল বিভিন্ন ধৰণে ৰাইজক বিপথে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰে ৰাইজে তেওঁলোকক বাৰে বাৰে হৰুৱাই এছেম্বলিটো হৰুৱাই লোকসভাটো হৰুৱাই পঞ্চায়ততো হৰুৱাই কিন্তু তেওঁলোকৰ লাজ নালাগে এইবাৰ মই অনুৰোধ কৰিম যে বিটিআৰত কংগ্ৰেছক এটা ইমান ডাঙৰ ৰসগোল্লা খুৱাই দিয়ক যাতে আৰু কেতিয়াও ইলেকশ্যন খেলিবৰ কাৰণেও কংগ্ৰেছ আৰু আমাৰ মাজলৈ নাহে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে চিন্তা কৰক মাত্ৰ কেইদিনমান আগতে পঞ্চায়তৰ ইলেকশ্যন হ'ল সমগ্ৰ অসমতে বিজেপিৰ জয়যাত্ৰা কংগ্ৰেছ দলে কি পালে একো নাই ৰসগোল্লা ওৰাঙৰ ৰসগোল্লা নে কি ৰসগোল্লা নাজানো ওৰাঙৰ হলে বেছি সোৱাদৰ হয় হয়নে নহয়
এইবাৰ কংগ্ৰেছে কৈছে আমি বিটিআৰত ইলেকশ্যন খেলিম। আপোনালোকে মনত ৰাখিব, এই কংগ্ৰেছ চৰকাৰৰ দিনতেই বিটিআৰত আটাইতকৈ বেছি হত্যা আৰু হিংসাৰ ৰাজনীতি হৈছিলে। কংগ্ৰেছৰ দিনতেই বিটিআৰৰ ৰাইজে জীয়াতু ভুগিছিলে। সেই কথা আপোনালোকে সদায় মনত ৰাখিব। এই কংগ্ৰেছৰ দিনতেই বিটিআৰত বোমা বিস্ফোৰণ, সাম্প্ৰদায়িক হত্যা, হিংসা। কংগ্ৰেছে কেতিয়াও বিটিআৰত শান্তি বিচৰা নাছিল। 2014 চনৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিআৰলৈ শান্তি আনিলে। যি কাম মোদী ডাঙৰীয়াই কৰিলে সেই কাম কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন। কিন্তু কংগ্ৰেছৰ ৰাজনীতি শান্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। কংগ্ৰেছৰ ৰাজনীতি হৈছে ভাতৃঘাতী সংঘৰ্ষৰ ৰাজনীতি। কংগ্ৰেছৰ ৰাজনীতি হৈছে তেজৰ ৰাজনীতি। কংগ্ৰেছৰ ৰাজনীতি হৈছে হত্যা আৰু হিংসাৰ ৰাজনীতি। আৰু সেইবাবে মই আপোনালোকক অনুৰোধ কৰিম, এই নিৰ্বাচনত আমি সকলোৱে নিশ্চিত কৰিব লাগিব যাতে কংগ্ৰেছে আকৌ এটা ৰাজনৈতিকভাৱে ৰসগোল্লা বিটিআৰত খাব পাৰে। তাৰ বাবে মই আপোনালোক সকলোকে অনুৰোধ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, মই নিশ্চিত যে এইবাৰ আমি বিটিআৰত ভাল ফলাফল কৰিম। ৰাইজৰ উৎসাহ, ৰাইজৰ আনন্দ, ই আমাক কনফিডেন্স দিছে যে আমি ভালকৈ কাম কৰিলে বিটিআৰত বিজয়ী হ'ম। 38টা সমষ্টিত আমি পৰ্যবেক্ষক নিয়োগ কৰিছো। তেওঁলোকে আপোনালোকৰ লগত কথা পাতিব আৰু আপোনালোকে তেওঁলোকক বিশ্বাস দিব লাগিব যে মোৰ সমষ্টিত বিজেপি ইলেকশ্যনত উঠিলে নিশ্চিতভাৱে বিজেপি জিকিব। মোক সাংবাদিকসকলে সোধে যে আপোনালোকে কেইটা সিটত খেলিব। আমাৰ উত্তৰ এটাই, য'তে কাৰ্যকৰ্তাই কয় বিজেপি জিকিব তাতে আমি গৈ ইলেকশ্যন খেলিম। আৰু জিকিব বুলি ক'লেও নহ'ব, সংগঠনত শক্তিশালীও হ'ব লাগিব। আৰু সেই কাৰণে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই, আমাৰ বিধায়ক, আমাৰ ৰাজ্যিক নেতৃত্ব কোনোবা নহয় কোনোবাক আপোনালোকৰ সমষ্টিৰ দায়িত্ব অৰ্পণ কৰিছে। এই 2টা মাহ আপোনালোকে একেলগে সংগঠনক শক্তিশালী কৰক। আৰু দিলীপ শইকীয়া আৰু মোক য'তেই মাতিব আমি তালৈকে যাম আপোনালোকৰ লগত। আমাৰ একো আপত্তি নাই, য'তে মাতিব আমি তাতেই যাম। মাত্ৰ আমি সকলোৱে এটা শক্তিশালী সংগঠন নিৰ্মাণ কৰিব লাগিব। আজি আমি প্ৰত্যেকটো বুথৰ পৰা 6জনকৈ মাতিছিলোঁ যাতে আপোনালোকে আমাৰ কথা শুনি বুথত গৈ বুথকেইটাক শক্তিশালী কৰিব পাৰে। আপোনালোকে আজি ঘৰলৈ এটা ডাঙৰ দায়িত্ব লৈ উভতি যাব যে আমি আমাৰ নিজৰ নিজৰ বুথত আমি বিজেপিক শক্তিশালী কৰিম। আমাৰ নিজৰ নিজৰ বুথত বিজেপি যাতে ইলেকশ্যন জিকে তাৰ বাবে আমি কাম কৰিম। আমাৰ নিজৰ নিজৰ বুথত চৰকাৰী আঁচনি যাতে যোগ্যজনে পায় তাৰ বাবে আমি চৰকাৰক সহযোগিতা কৰিম। অহা কালি পৰখিৰ পৰা ওদালগুৰি জিলাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। গাঁও সভা হ'ব। আপোনালোকে গাঁও সভাত থাকি দুখীয়া মানুহৰ নাম দিব। আৰু কৰবাত যদি আপোনালোকে ভাবে
যে কোনোবা দুখীয়া মানুহৰ নাম বাদ পৰিছে মণ্ডল সভাপতিৰ জৰিয়তে তালিকাখন জিলা সভাপতিক আপোনালোকে অৰ্পণ কৰিব যাতে কোনো এজন দুখীয়া মানুহ কতো বাদ পৰি যাব নোৱাৰে অৰ্থাৎ আমাৰ মূল কথা সেৱাই হৈছে সংগঠন আমি সংগঠনো কৰিম আৰু ৰাইজক আমি সেৱাও কৰিম বিটিআৰত ৰাইজক সেৱা কৰাৰ বাবে বিটিআৰৰ উন্নয়ন আৰু বিটিআৰৰ বিকাশৰ বাবে অহা 2 মাহ আমি আমাৰ শক্তি ভাৰতীয় জনতা পাৰ্টিৰ বাবে আমি ব্যৱহাৰ কৰিম দুৰ্গা পূজাৰ আগতে ইলেকশ্যন শেষ হৈ যাব আৰু দুৰ্গা পূজাৰ পিছত আমি 26ৰ বাবে প্ৰস্তুত হ'ম দুৰ্গা পূজাৰ আগত বিটিআৰ আৰু দুৰ্গা পূজাৰ পিছত দিছপুৰ দুৰ্গা পূজাৰ আগত কোকৰাঝাৰ বিটিআৰ ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং আৰু দুৰ্গা পূজাৰ পিছত দিছপুৰত তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ এই হৈছে আমাৰ দায়িত্ব এই হৈছে আমাৰ সংকল্প বুজি পাইছে নে নাই আপোনালোকে কোনে কোনে বুজি পাইছে দায়িত্ব সকলোৱে বুজি পালে নে নাই এই 2 মাহ দলক দিবনে নিদিয়ে অলপ ডাঙৰকৈ ক'ব লাগিব এই 2 মাহ দলক দিবনে নিদিব দিবনে নিদিব একদম আজি আমি ইয়াতে ৰাজু ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়াৰ সন্মুখত আমি সকলোৱে প্ৰতিশ্ৰুতি দিলো আৰু মই নিজেও দিলো যে এই 2 মাহ আমি বিটিআৰৰ বাবে আমি বিজেপিৰ বাবে আমাৰ সমস্ত শক্তি আমি দিম নে নিদিম একদম পাক্কা অলপ ঢিলাকৈ কৈছে নেকি দিম নে নিদিম একদম মই এটাই বিশ্বাসত উভতি যাম যে এইবাৰ বিটিআৰৰ নিৰ্বাচনত বিজেপিয়ে চমৎকাৰ কৰিব বিজেপিয়ে দেখুৱাই দিব যে আমি এটা বিশাল ৰাজনৈতিক শক্তি পাৰিম নহয় এতিয়া মোৰ 2টা কথা আৰু এবাৰ মই ৰিপিট কৰি দিছো 21 জনীয়া কমিটি এই 21 জনীয়া কমিটিৰ নাম আৰু ফোন নম্বৰ মোক লাগিব সকলো বুথ সভাপতিয়ে এই দায়িত্ব পালন কৰিব আৰু প্ৰত্যেকটো বুথত যুৱ বাহিনী এটা আমি গঠন কৰিম এই 2টা কাম আমি 15 আগষ্টৰ আগতে শেষ কৰিম পাৰিম নে নোৱাৰিম লিষ্টখনটো 15 দিনত দিব আৰু যুৱ বাহিনী 15 আগষ্টৰ আগতে আপোনালোকে শেষ কৰিব লাগিব যাতে প্ৰত্যেকটো বুথতে বিজেপি দলৰ যুৱ বাহিনী মজুত থাকে এই 2টা কাম যদি আমি কৰিব পাৰো আমাৰ নিৰ্বাচন বহুত সহজ হ'ব আৰু আমি নিৰ্বাচনত নিশ্চিতভাৱে বিজয়ী হ'ব পাৰিম পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছো লোকসভা নিৰ্বাচনৰ পিছত বিটিআৰত মই ৰাজনৈতিক মিটিং কৰা নাছিলো সেই কাৰণে পুনৰ এবাৰ দৰং ওদালগুৰিত দিলীপ শইকীয়াক বিজয়ী কৰোৱাৰ বাবে আপোনালোকক মই আজি আকৌ এবাৰ অভিনন্দন জনাইছো আৰু লগতে আমি সকলোৱে আকৌ এবাৰ সংকল্প লৈছো আমি বিটিআৰো জিকিম দিছপুৰো জিকিম হ'ব কি জিকিম প্ৰথমতে কি জিকিম তাৰ পিছত আমি কি জিকিম মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জেপি নাড্ডা অমিত শাহ দিলীপ শইকীয়া
বিজেপি বিজেপি বন্দে বন্দে বহুত বহুত ধন্যবাদ আৰু 15 তাৰিখৰ পিছত মই আপোনালোকৰ প্ৰত্যেকটো ভিচিডিচি নোৱাৰিলেও MCLত মই নিজে যাবৰ কাৰণে চেষ্টা কৰিম ৰাইজৰ যি অসুবিধা আছে তাতে আপোনালোকে মোক সকলোকে ক'ব ময়ো যাতে বুজি পাওঁ বিটিআৰৰ কাৰণে কি অনাগত দিনত কৰিব লাগিব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে